ঐতিহাসিক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰত 18 আগষ্ট সন্ধ্যাৰ পৰা পালনাম মহোৎসৱ আৰম্ভ হৈছে। এই পালনাম 18 ছেপ্টেম্বৰ ৰাতি এখন মহাবিদ্যা ভাওনাই সামৰণি পৰিব। এই পালনামত প্ৰতিদিনে হাজাৰৰ পৰা লাখলৈকে ৰাইজে অংশগ্ৰহণ কৰিব। এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এই পালনাম অনুষ্ঠিত কৰা হৈছে। পূৰ্বতে বা বিভিন্ন অনুষ্ঠান আমাক এই পালনামত সহায় কৰে। কোনোবাই অন্নদান দিয়ে, কোনোবাই বিশুদ্ধ খোৱা পানী বিভিন্ন সামগ্ৰীয়ে এই ৰাইজক আমি সেৱা কৰিবলৈ আমাক সুবিধা কৰি দিয়ে আৰু স্থানীয় গাঁওসমূহে আমাক সহায় কৰে। এয়া আমাৰ সকলোকে আহ্বান থাকিল, গুৰুজনাৰ নামঘৰ বেছিকৈ সকলো আহক, সকলো আহি গুৰুজনে জনাই থৈ যোৱা অক্ষমন্ত্ৰী সেৱালৈ নিজেও ধন্য হওক। এই সুযোগতে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়কে পবিত্ৰ কৰি বিভিন্ন জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, সাংসদ এমএলএসকল, সংবাদ মাধ্যম, স্বাস্থ্য খোৱা পানী বিদ্যুৎ সকলোকে আমি আহ্বান জনাই সকলো আহক, সকলোৱে আমাৰ পালনাম লাগি সাফল্যমণ্ডিত কৰোঁ আৰু পুনশ্চ বানপানী দুৰ্যোগ হোৱা ৰাইজৰ আমি আশু কামনা কৰিলোঁ আৰু যিসকল আমাৰ মাজত গৈ তেখেতসকলে বিজয় আত্মা সদগতি কামনা কৰিলোঁ।